এতিয়া ৰাহুল শৰ্মা নামৰ যিজনে আমাৰ ওপৰত যিটো এতিয়া কেছ ফাইল কৰিছে বা কেছ দিছে হৰেণ বৰাৰ ওপৰত, লগতে আমাৰ ভিডিঅ' ফুটেজবিলাক আমাক দিছে। ইয়াৰ মেইন মূলতে হ'ল তেখেতলোকে তাত দাবী ধমকিৰে যিখন এগ্ৰিমেণ্ট কৰাই লৈছে বুলি কৈছে, কিন্তু সেইখন কোনো ধৰণৰ এগ্ৰিমেণ্ট নাছিলে। এতিয়া তেখেতলোকৰ এগ্ৰিমেণ্ট যিখন কৰা হৈছিলে সেই এগ্ৰিমেণ্টৰ কপিখন এইখন আমি দেখাব বিচাৰিছোঁ। এগ্ৰিমেণ্ট বুলি যিখন এতিয়া তেখেতলোকে কৰিছে, কিন্তু এখন এগ্ৰিমেণ্ট বুলিবলৈ নহয়, এইখন এখন তেখেতে হৰেণ বৰাই যিটো ইণ্ডাষ্ট্ৰীত কাম কৰিছিলে, সেই কাম কৰা 3 মাহৰ তেখেতে কামত যাবলৈ নিদিয়া হেতুকে তেখেতে আমাক দিয়া অভিযোগৰ ছেকশ্যন দি কিনে তেখেতে এক্টৰ মতে বোলে লিখি দিছিলে। তেখেতে 3 লাখ কিমান হাজাৰ টকা এটা টোটেল এমাউণ্ট এটা লিখি দিছে, কিন্তু তেখেতলোকৰ যে এইখন চুক্তি বুলি নহয়, এখন তেখেতক দিয়া এখন ধৰি লৈছে এখন মানে জনাই মালিকক তেখেতে জনোৱা এখন লেটাৰ। আৰু এইখন আজিকালি এটা গভৰ্ণমেণ্টৰ এটা ৰুল ৰেগুলেশ্যনৰ মতে এতিয়া আমি যি জেগাত কোন অফিচতে নহওক লাগিলে আমি এটা এপ্লিকেশ্যন এখন দিলে আমি 2টা কপি পাওঁ, এটা হ'ল ৰিচিভ কপি, এটা হ'ল আমি তাত পেজ এতিয়া তেনে ক্ষেত্ৰত আমি এটা ৰিচিভ কৰি কিনে আমি তেখেতৰ পৰা ল'বলগীয়া হোৱা কাৰণটোৱে হ'ল যে তেখেতে যিহেতু নেকি ৰাহুল শৰ্মা সেইটো ইণ্ডাষ্ট্ৰীৰ ডাইৰেক্টৰ হিচাপে নিয়োজিত হৈ আছে, আৰু মালিক যিহেতু নেকি তেখেত নহয়, মালিক হৈছিলে আমাৰ মনোজ হিমানী আছিলে। মনোজ হিমানী তেখেতে বৰ্তমান ৰাজস্থানত আছে বুলি গম পাওঁ, কিন্তু ৰাজস্থানত থকা স্বত্বেও আমি তেখেতলোকৰ অফিচিয়েলি আমি দিবলৈ বিচৰাতহে আমি এই কাগজখন হৰেণ বৰা নামৰ মানুহজনে তেখেতলোকক এখন ৰিচিভ কৰাইছিলে। কিন্তু এইখনত কোনো ডিমাণ্ডেড বুলিবলৈ একো নাই। তেখেতে এক্টৰ মতে যি পইচা পাবলগীয়া আছিলে সেই পইচাখিনি বিচাৰি কিনেহে তেখেতে দিছিলে। আৰু এখন খুব প্ৰচেডিং এটা মিটিং এখন হোৱাৰ পাছতহে এই মানে কি হ'ল আমাৰ কপিখনত ৰিচিপ্ট চহীটো মোৱা হৈছিলে। এতিয়া আমি মেইন কথাখিনি ক'বলৈ বিচাৰিছোঁ, যিখিনি হৈ গ'লে মই আপোনালোকক ক'লোৱেই। এতিয়া হৈ গ'ল আমাৰ 24 তাৰিখত যিখন মিটিং আছিলে, সেই মিটিংখনত আমি গোটেইখিনি ফৰ্মেলিটি আমি কৰিছিলোঁ। দ্বিতীয়টো কথাটো হৈ গ'ল, আমি যিখন ৰয়েল 14ত আমি যিখন মিটিং হ'ব বুলি আমি ৰাহুল শৰ্মাক লিখিতভাৱে আমাৰ বিল আছিল না পেজত আমাৰ এখন নটিচ দিছিলোঁ। তেখেতক নটিচ দিছিলোঁ মানে আবেদন কৰিছিলোঁ তেখেতক আমি যে আপুনি আহিব লাগিব, এই মিটিংখন দিয়া আছে 24 তাৰিখে বুলি। তেখেতলোকে মোক ফোনযোগে মনোজ হিমানীয়ে মোক জনালে এইটো কথা যে আমি কোনো ধৰণৰ তেখেতলোকৰ পাৰ্চনেল প্ৰপাৰ্টিত আমি ভৰি দিব নাযাওঁ। মোক আচলতে মাতিছিলে যে চেম্বাছ কমাৰ্চত মাতিছিলে, কিন্তু চেম্বাছ কমাৰ্চত চিলাপতা চেম্বাছ কমাৰ্চত বৰ্তমান CC কেমেৰা উপযোগী আছে বুলি আমি নাই ভবা। কেলৈ কৈছোঁ, অলপ দিনৰ আগত আমি এটা মিটিংখন কৰোঁতে তাত আমি CC কেমেৰা দেখি নাপাওঁ। আৰু ৰয়েল 14ত হোটেলখন হৰেণ বৰা নামৰ মানুহজন আছিলে, যিজনে নেকি কমপ্লেইন কৰিছিলে যে আমাক যে স্বাস্তিক এণ্টাৰপ্ৰাইজৰ বা আমাক যিটো মই তাত জড়িত হৈ কিনে তাৰ ইণ্ডাষ্ট্ৰীটো চলাই আছিলোঁ, সেই তেখেতলোকে সেইটো কাৰণে ইয়াত অমান্তি হ'ল যে সেইজন মানুহে যিহেতু নেকি আমাৰ ওপৰত কমপ্লেইন কৰিছে, সেইকাৰণে আমি সেইজন মানুহৰ প্ৰপাৰ্টিত আমি ভৰি দি তাত আলোচনা নকৰোঁ। তেনেস্থলত মই ক'লোঁ তেতিয়াহ'লে আমাৰ চিলাপথাত তেনেকুৱা হোটেল বহুত আছিলে, কিন্তু মই CC কেমেৰা য'ত নাই আমি আলোচনা নকৰোঁ বুলি আমি কোৱাত এতিয়া এই আমাৰ ইউনিভাৰ্ছ প্লেচত আমি হোটেলখনত আমি যিহেতু নেকি হোটেলখন নতুন আৰু তাত CC কেমেৰা সম্পূৰ্ণ সুবিধা আছে, আমি তাত এটা হলত আমি বহি কিনে মিটিং আকাৰে আমি এখন আলোচনা কৰিছিলোঁ। অভিযোগ দিছে এইখিনি সম্পূৰ্ণৰূপে আমি নাকচ কৰিছোঁ। তেনেকুৱা ধৰণৰ কোনো বিতৰ্ক ধৰণৰ আলোচনা হোৱা নাই। হয়, এটা কথা হৰেণ বৰাই কথা বতৰা কৰোঁতে 2-এটা কথা কাটখাটুৰি হৈছিলে, কিন্তু যিটো কৈছে যে মাৰ্ডাৰ কৰি দিব, যে বাহিৰত পইচা নিদিলে মাৰি পেলাম আমুকে, এইখিনি কিন্তু সম্পূৰ্ণৰূপে মিছা কথা কৈছে তেখেতলোকে। কিন্তু বাকী কিবা এটা তৰ্ক বিতৰ্ক হৈছে সেইখিনি মই ক'বলৈ যোৱা নাই, কিন্তু যিটো যে মাৰি পেলোৱা কথাটো বা মাৰ্ডাৰ কৰি দিয়া কথাটো কৈছে সেইখিনি কিন্তু সম্পূৰ্ণৰূপে মিছা। কাৰণ তাত অন দ্য স্পটত আমি নিজে যিহেতু নেকি আছিলোঁ, আমি এতিয়া 30জনীয়া দল বা 15জনীয়া কিমান আমাৰ 23জনীয়া আমি এটা দল এটা আছিলোঁ তাত। এতিয়া সেই দলটোৰ মাজত আমি ক'বলৈ যদি তাক আমি মাৰপিট কৰিবলগীয়া আছিলে বা ধন দাবী কৰিবলগীয়া আছিলে, কিন্তু লিখিতভাৱে আমি কেলৈ দিম? আমি আলোচনাটো এইটো কাৰণে কৰিছিলোঁ যে দুজনৰ মাজত এটা সুবিচাৰ হওক, আৰু সেই বিচাৰ হোৱা স্বত্তে আমি সেই মিটিংখনত প্ৰেজেণ্ট আছিলোঁ। আপোনালোকক কথাটো অৱগত কৰিছে। আমাৰ কথাটো হ'ল কি, আমাৰ ওপৰত যিটো মিছা অপবাদ কৰিছে, বিল আছিত খানা অসমে কোনো কাৰণত এই কথাটো সহ্য কৰিব নোৱাৰে। কাৰণ বিল আছিত খানা অসমক আজি জনসাধাৰণে সকলোৱে এটা ভাল চকুৰে দৃষ্টিৰে চাই
বীৰ লাচিত খানা অসমৰ মানে যিসকল সৈনিক তেখেতলোকৰ ওপৰত আস্থা বিশ্বাস আছে। সেয়েহে আমাৰ হৰেণ বৰা নামৰ ব্যক্তিজনে আমাৰ ওচৰলৈ এখন এপ্লিকেশ্যন লৈ আহিলে যে আমাক এখন দৰখাস্ত দিলে যে আমাৰ 3 মাহ ধৰি আজি 3 মাহ 4 মাহৰ মোৰ দৰমহা বন্ধ কৰি ৰাখিছে আৰু এই দৰমহাটো কোনো কাৰণত মানে তেওঁক জনোৱা নাই। তেওঁক চাকৰিৰ পৰা অৱসৰ দিছে, তেওঁক 3 মাহৰ আগত জনাব লাগে। এজন ব্যক্তিয়ে যদি তেওঁক নজনোৱাকৈ চাকৰিৰ পৰা অব্যাহতি দিয়ে তে সেই ঘৰখনৰ পৰিয়ালটো কেনেকৈ চলিব? তা আমি সদায় অসমৰ খিলঞ্জীয়াৰ কাৰণে আছোঁ, সদায় খিলঞ্জীয়াৰ কাৰণে মাত মাতি যাম। আৰু তাৰ এই ক্ষেত্ৰত ৰাহুল শৰ্মা নামৰ ব্যক্তিজনে যিখন এজাহাৰ দিছে সেই সম্পূৰ্ণ মিছা তথ্য। কাৰণ আমি আলোচনাৰ মৰ্মে সেই আলোচনা কৰিবৰ কাৰণেহে ৰাহুল শৰ্মাক মতা হৈছিলে। আৰু তেওঁলোকে যিখন ধন দাবী বুলি কৈছে, এই পত্ৰখন ধন দাবী পত্ৰ নহয়। এই পত্ৰখন আছিলে আমাৰ মনোজ হিমানী তেওঁ স্বত্বাধিকাৰীলে তেওঁৰ যোগেদি মানে জনাবৰ কাৰণে এখন হৰেণ বৰাৰ মানে পত্ৰ যে সেই গোটেই বস্তুটো ডিটেইলছকৈ তেওঁক বুজাই দিবৰ কাৰণে তেওঁ ৰিচিভহে কৰাইছিলে যে এখন আপোনাৰ জৰিয়তে যাব, আপুনি ৰিচিভ কৰি দিয়ক। গতিকে এতিয়া কথাটো হৈছে যে বীৰ লাচিত খানা অসমক যিভাগে অপমানিত কৰিছে আমি কোনো কাৰণত সহ্য কৰিব নোৱাৰোঁ। মনোজ হিমানী নামৰ ব্যক্তিজনে আৰু বহুত কেলেংকাৰী আছে, যথেষ্ট টেক্স ফাঁকি পৰা আদি কৰি বহুত কিছু তথ্য আমাৰ ওচৰত ইতিমধ্যে বহুতে জনাইছে। গতিকে আমি এইবোৰ বহি নাথাকিম আৰু আমাক যি ৰাহুল শৰ্মা নামৰ ব্যক্তিজনে যি অপমান কৰিছে এই প্ৰত্যুত্তৰ তেওঁ দিব লাগিব। যদি আমি আজি যিখন এজাহাৰ দিব বুলি কৈছোঁ আৰু অসমৰ বিভিন্ন প্ৰান্তত তেওঁৰ ওপৰত এতিয়া এজাহাৰ পৰিব আৰু যদি 12 ঘণ্টাৰ ভিতৰত তেওঁলোকে যদি এজাহাৰ পোৱাৰ পিছত 12 ঘণ্টাৰ ভিতৰত যদি তেওঁলোকক এৰেষ্ট নকৰে তেতিয়াহ'লে আমাৰ জংগী আন্দোলন আমি গোটেই অসমত সৃষ্টি কৰিম। আজি